খুব লজ্জাজনক বিষয়। আজি আমি জানিব পাৰিছোঁ যিসকল ব্যক্তিক ৰাতিৰ আন্ধাৰত ডিটেনশ্যন কেম্পৰ পৰা তেওঁলোকে 9জন এৰিয়াত এৰি দিছে, তাৰ 99% মানুহ ভাৰতীয়। আমাৰ তাত উপযুক্ত তথ্য আছে। আজি একে মাকৰ সন্তান এজন যদি ভাৰতীয়, আনজন কেনেকৈ বিদেশী হ'ব পাৰে? গতিকে গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তেখেতে নথি স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে। আজি আমি অসম চুক্তিক সন্মান জনাওঁ। 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনো বিদেশী অসমত আছে, তেওঁলোকক খেদি পৰাক তাত আমাৰ কোনো আপত্তি নাই। কিন্তু বিদেশী খেতাৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰিব, সেয়া কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। আমি বিচাৰিছোঁ যে যিসকল ব্যক্তিক 9জন এৰিয়াত এৰি দিছে, তেখেতসকলক অতি শীঘ্ৰে অসম চৰকাৰে আনাৰ ব্যৱস্থা কৰিব লাগে বুলি আমি মোচাই দাবী উত্থাপন কৰিছোঁ। অন্যথা গোটেই অসমত কিন্তু ভয়াৱহ জংগী আন্দোলন গঢ়ি তোলা হ'ব। আজি বিদেশী খেতাৰ নামত প্ৰকৃত মুছলমানক অন্যায় কৰা হ'ব, সেয়া কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। আমি বিচাৰিছিলোঁ যেন গাঁৱে গাঁৱে লোকৰ দলত পাতি এই বিপদৰ সমস্যাটো সমাধান কৰক। কিন্তু অকল নিৰ্বাচনৰ সময়তে আমাৰ জনপ্ৰতিনিধিসকলক কিন্তু আমাৰ অঞ্চলত দেখা পোৱা যায়। কিন্তু নিৰ্বাচন পাৰ হৈ গ'লে কিন্তু আমাৰ এই মানুহখিনিৰ কথা তেওঁলোকে পাহৰি যায়। আমি সেই বৰমূৰীয়াসকলক আহ্বান জনাইছোঁ, আপোনালোকে এই সমস্যাটো সমাধান কৰক। আমি মোচাই আপোনালোকক পূৰ্ণ সহযোগ কৰিম। যদি আমাৰ এই অঞ্চলত অৰ্থাৎ মুছলিম মধ্যবিত্ত অঞ্চলবিলাকত যদি এজনো বিদেশী আছে, আমি আপোনালোকক সহায় কৰিম বা বৰ্ডাৰ ক্ৰছ কৰোঁতে। কিন্তু স্বদেশী নাগৰিকক আপোনালোকে বিদেশী হৈ যোৱাৰ চেষ্টা কৰিব, আমি কোনো পৰ্যায়ে মানি নলওঁ। গতিকে আমি ৱেলকাম জনাম প্ৰশাসনক, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক, যেন অনতি পলমে আপুনি আইন সলাব পাৰে। আপোনালোকৰ সেইখিনি ক্ষমতা আছে। আপোনালোকে এছেম্বলিত এটা সিদ্ধান্ত লওক যেন আমি গাঁৱে গাঁৱে এই সংক্ৰান্তত আমি আলোচনা কৰিম। আমাৰ এটা প্ৰস্তাৱ দিছোঁ আপোনালোকক মোচাৰ ফালৰ পৰা। আপোনালোকে আহক, আমি গাঁৱে গাঁৱে লোক আদালতত আমি আপোনালোকে তাতে থকা লোকেল মেজিষ্ট্ৰেটৰ জৰিয়তে এইখিনি ভেৰিফাই কৰক, ছাৰ্ভে কৰক। আমি মোচাই পূৰ্ণ সহযোগ কৰিম। অসমৰ গোটেই দল সংগঠনক আমি আহ্বান জনাওঁ, এই ক্ষেত্ৰত আপোনালোকে পূৰ্ণ সহযোগ কৰি এই সমস্যাটো সমাধান কৰক। তেতিয়া আমি ভাবিম যেন অসমৰ মুখ্যমন্ত্ৰীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ উন্নয়ন কৰিব। কিন্তু এনেকৈ যদি সদায় যদি মুছলমানক অত্যাচাৰ কৰি থকা যায়, সেয়া কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। আজি চাওক, আমি জানিব পাৰিছোঁ যেন খাইৰুল ইছলাম তেখেতৰ পৰিয়ালৰ গোটেইজন মানুহৰ নাম NRCত আছে। একমাত্ৰ সামান্য নামৰ তাৰতম্যৰ কাৰণে এটা আখৰ, তেখেতৰ দেউতাৰ নাম নুৰ ইছলাম, আৰু সামান্য এটা আখৰৰ এটা তাৰতম্য হোৱাৰ কাৰণে তেখেতে কিন্তু ফৰেনাৰ ট্ৰিবিউনেলৰ পৰা আমাৰ লয়াৰ কোৰ্টত বিধি দিছে। কিন্তু এটা পৰিতাপৰ বিষয়, যিসকল মানে ফৰেনাৰ ট্ৰিবিউনেলৰ পৰা যিবিলাক নোটিছ পঠোৱা যায়, তাত কিন্তু খেলি মেলি হোৱা দেখা যায়। 3টা নোটিছ আপোনাৰ ভিক্টিমে কিন্তু কোনো ধৰণৰ নোটিছেই নাপায়, কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখা যায় যেন তাতে এক্সপাৰ্টি হৈ পেলাই মানুহজন বিদেশী হৈ যায়। এনেকুৱা বহুত উদাহৰণ আমাৰ তাত আছে। কাৰণ এই অঞ্চলৰ বহুতো অশিক্ষিত মানুহ বিভিন্ন অঞ্চলত কাম কৰিবলৈ যায় পেটৰ তাৰৰ, তাতে কিন্তু তেওঁলোক সন্দেহযুক্ত কৰি পেলাই অসমৰ বিভিন্ন থানাৰ পৰা, বিশেষকৈ উজনিৰ থানাৰ পৰা আমাৰ মানুহখিনি কিন্তু সন্দেহযুক্ত কৰি পেলাই কিছুমান নোটিছ পঠোৱা হয়। কিন্তু যিহেতু এই মানুহখিনি ইয়াতে নাথাকে, কৰ্মসূত্ৰে বেলেগ ৰাজ্যত তেওঁলোকে বসতি স্থাপন কৰে, তেওঁলোকে এই নোটিছবিলাক নাপায়। পৰৱৰ্তী পৰ্যায়ত এই মানুহখিনিকে এক্সপাৰ্টি কৰি পেলাই ফৰেনাৰ ট্ৰিবিউনেলে তেওঁলোকক ডিপুটাৰ বুলি ডিক্লেয়াৰ দি দিয়ে। আৰু এনেকৈ পৰ্যায়ক্ৰমে সামান্য নামৰ তাৰতম্যৰ কাৰণে মানুহখিনি বিদেশী বুলি ঘোষিত হৈ যায়। গতিকে আমি আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অতি শীঘ্ৰে এই সমস্যাটো সমাধান কৰক। মোচাই সম্পূৰ্ণৰূপে পূৰ্ণ সহযোগ কৰিব। কিন্তু বিদেশী খেতাৰ নামত ভাৰতীয় মুছলমানক অত্যাচাৰ কৰিব কোনো পৰ্যায়ে গ্ৰহণ নকৰোঁ আমি। কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া 2026 নিৰ্বাচনী বতৰণি পাৰ কৰাৰ কাৰণে আপোনালোকে যি ব্লু প্ৰিণ্ট ৰচনা কৰিছে, কিন্তু কেতিয়াও সফল হ'ব নিদিওঁ। আমি আহ্বান জনাইছোঁ, আমি কোনো জনপ্ৰতিনিধিক আমি কিন্তু 26ত আমাৰ মুছলিম মধ্যবিত্ত অঞ্চলৰ পৰা আমি বয়কট কৰিম প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলক। কাৰণ এই সমস্যাটো যুগ ধৰি চলি আছে। এই সমস্যাটো কোনো সমাধান কৰাৰ চেষ্টা কৰা নাই। মুখ্যমন্ত্ৰী মহোদয়ক মই পুনৰবাৰ আহ্বান জনাইছোঁ, এই সমস্যাটো সমাধান কৰি আপোনালোকে আহিব, তাৰপিছত কিন্তু বিবেচনা কৰিম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।